পিচকৈ লাও কাটিছোঁ গাহৰি দানাৰ কাৰণে। চাউল দিছোঁ আৰু লগত দিছোঁ পলিচ আৰু এইটো কিনাৰ দানাটো খতমেই হ'বলৈ হ'ল। গুটি 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 এইটো দেখিছেনে কেনেকুৱা, এনেকুৱা। এইখিনি দি বহাবলৈ বোলো গাহৰিকেইটা চৰ্বি অকণমান বহাব লাগিব দেই। এইখিনি দি একদম ধুনীয়াকৈ ইয়াত চাউল দিছোঁ, লাও দিছোঁ আৰু এই কলগছৰ মুঢ়াটো, এই কলগছৰ এই আলুটো খাই বিৰাটেই ভাল পায়। কাৰণ কলগছ এজোপা গিৰাই দিলোঁ, কলগছ এজোপা গিৰাই এইটো আলুটো কাটি আনিছোঁ। চব মিক্স কৰি ধুনীয়াকৈ দিম। মই নিজে খাই নাই পোৱা দেই ভাল ভাল খাদ্য। গাহৰিক খুৱাওঁতে পাই গৈছেগৈ আৰু ৰাইজসকল। বহা গ'লে বোলো চৰ্বি অকণমান বহাওঁ গাহৰিকেইটা। গতিকে একদম ধুনীয়া ধুনীয়া লাও ওচৰৰ ঘৰৰ মানুহৰ ঘৰত লাগিছে যে, মোৰ নিজৰ ফুলিছে, মতা ফুলহে ফুলিছে। যাৰ ঘৰত দৰকাৰী তাৰ ঘৰত মানে এইবিলাক মতা ফুলহে ফুলে।